Hello everyone, welcome back to our channel. আজি আমি ডিসকাস কৰিম ক্লাস 11 ৰ যেটো চ্যাপ্টাৰ 1 সেটস তাৰ এক্সাৰসাইজ 1.3 সলিউশনৰ বিষয়ে আমি আজি আলোচনা কৰিম। আৰু যদিহে আপোনালোকে এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষত থকা বেল আইকনটো অলট ক্লিক কৰি লব। গতিকে আমি এক্সাৰসাইজটোলৈ আগবাঢ়ো। Question number 1, make correct statements by filling in the symbols. তাৰমানে আমি এই সিম্বল বিলাক এটো হৈছে সাবসেট আৰু এটো সাবসেট নহয়। এটো এই ব্ল্যাঙ্ক স্পেস গিটাত আমি যেগিটা খালি জায়গা আছে তাত আমি দিব লাগে। এতিয়া আমি ইয়াত কি আছে এক নম্বৰটো 2 3 4 আছে ইয়াত আৰু 2 3 4 আৰু ইয়াত কি আছে 1 2 3 4 5 কোনোবা এটা সেট ইটো সেটৰ সাবসেট হয় নহয় আমি কেনেকৈ গম পাওঁ যদি ইয়াত থকা এলিমেন্ট বিলাক ক'ত থাকে ইটো সেটত থাকে তেতিয়াহলে আমি কি সাবসেট বুলি কওঁ তেতিয়াহলে আমি ইয়াত কি সিম্বল দিম এটো সাবসেট হয় বিকজ কেলে 2 2 ইয়াত আছে ইয়াতো 2 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে আৰু ইয়াৰ 4 টো ক'ত আছে ইয়াত আছে হল নেক্সট ABC আৰু BCD ইয়াৰ পৰা আমি দেখিবলৈ পাইছো যেটো A হেতু ইয়াত নাই হে কাৰণে আমি কি দিম সাবসেট নহয় হল নেক্সট কোৱেশ্চন X such that X is a student of class 11 তাৰ মানে X টো কেনেকুৱা X টো এজন ষ্টুডেন্ট কাৰ ষ্টুডেন্ট ক্লাস 11 ৰ আৰু এখন স্কুলৰ ক্লাস 11 ৰ ষ্টুডেন্ট আৰু ইয়াত কি দিছে X টো কেনেকুৱা যে স্টুডেন্ট অফ ইউৰ স্কুল এতিয়া যিখন স্কুল হে স্কুলখনত কি ক্লাস গুটে ক্লাস থাকিব ধৰি ললো ক্লাস 1 ৰ পৰা ক্লাস 11 লৈকে আছে তেতিয়া হলে ক্লাস 11 টো তাত সোমাই আছে ক্লাস 11 ৰ ইয়াত গুটে ষ্টুডেন্ট বিলাক আছে গুটে অল ষ্টুডেন্টস আৰু ইয়াত আছে অকল ক্লাস 11 ৰ ষ্টুডেন্ট বিলাক তো ক্লাস 11 ৰ ষ্টুডেন্ট বিলাক তো স্কুলৰ যিবিলাক অল ষ্টুডেন্ট তাৰ ভিতৰটো থাকিবই হে কাৰণে এটো কি হ'ব সাবসেট হ'ব হে কাৰণে আমি কি দিম সাবসেট হয় তাৰ পিছৰটো X such that X is a circle in the plane এখন প্লেন আছে এখন কাগজত ধৰি ললো কি আছে এটা সাৰ্কেল আছে আৰু আমাক কি কৈছে X such that X is a circle in the same plane with radius 1 unit আৰু কি কৈছে আৰু আমাক কি কৈছে যে X such that X এটা 1 ইউনিটৰ কি সাৰ্কেল বুলি কৈছে 1 ইউনিট মানে 1 সেন্টিমিটাৰ হ'ব পাৰে 1 মিলিমিটাৰ হ'ব পাৰে 1 কিলোমিটাৰ হ'ব পাৰে যিকোনো হ'ব পাৰে কিবা এটা ইউনিট ধৰি ললো এটো 1 মিটাৰ এটাৰ কি এটো 1 মিটাৰ আৰু ইয়াৰ ৰেডিয়াসটো এটো বাট আমি যেটো সাৰ্কেল এটা আমি প্লেনত যেটো এখন কাগজত আমি যেটো সাৰ্কেল আকিম বা কোনোবা এখন প্লেনত আমি যেটো সাৰ্কেল আকিম হেতু যিকোনো ৰেডিয়াসৰ হ'ব পাৰে ধৰি ললো এখন প্লেন আৰু আমি ডাঙৰ এটা সাৰ্কেল আকিছো এই সাৰ্কেলটো যিকোনো ৰেডিয়াস হ'ব পাৰে আমিটো ইয়াৰ ৰেডিয়াসটো আমি নাজানো আৰু এটো ধৰিলো 1 মিটাৰ এটা ৰেডিয়াস তেতিয়া হলে কি এটোটো ইয়াত নাথাকে আৰু এটো কি হ'ব ডাঙৰ হ'ব এটো ইয়াত কি নাথাকে কাৰণ ইয়াৰ ৰেডিয়াসটো বেলেগ হ'ব পাৰে আৰু ইয়াৰ ৰেডিয়াসটো বেলেগ হ'ব পাৰে হে কাৰণে এটো কি হ'ব যে সাবসেট নহয় আৰু তেতিয়া হলে আমি কোনটো সিম্বল দিম নট সাবসেট হল নেক্সট কোৱেশ্চন X such that X is a triangle in a plane হে যেনেকৈ আমি সাৰ্কেলটো কৰিছিলো তেনেকৈ এটা কি ট্ৰায়াঙ্গল প্লেন এখনত এটা ট্ৰায়াঙ্গল আছে আৰু এটো কি ৰেক্টেঙ্গল ইন দা প্লেন তেতিয়ালে ইয়াৰ পৰা আমি সহজভাৱে দেখিবলৈ পাইছো যে আমি এখন প্লেনত যদি এটা ট্ৰায়াঙ্গল আকো এটা ত্ৰিভুজ আকো আৰু আমি এটা ৰেক্টেঙ্গল আকো আৰু এটোটো ইয়াত নাথাকে দুইটা কি বেলেগ বেলেগ হয় হে কাৰণে এটো কি হ'ব সাবসেট নহয় হে কাৰণে আমি কি লিখিম নট সাবসেট তাৰ পিছৰটো X such that X is an equilateral triangle in a plane equilateral মানে হৈছে যিবিলাক তাৰ সাইড আছে ট্ৰায়াঙ্গলটোৰ হেবিলাক সব কি হয় ইকুৱেল হয় আৰু এটো কি কৈছে যে X such that X is a triangle in the same plane আৰু প্লেন এখনত কি আৰু এটা ট্ৰায়াঙ্গল আছে এতিয়া ফাৰ্স্ট আমাক কৈছে যে এটা ট্ৰায়াঙ্গল আছে কি হয় হেতু ইকুইলেটাৰেল তাৰ মানে ইয়াৰ যেটো সাইড A ধৰি লৈছো ইয়াৰো সাইড একে A ইয়াৰো A ইয়াৰ যদি 2 হয় ইয়াৰো 2 হ'ব ইয়াৰো 2 হ'ব তেতিয়া হলে ইয়াৰ পৰা যদি আমি বেলেগ এখন মানে সেম প্লেন এখনত যদি আমি আৰু এটা ত্ৰিভুজ আকো আমি যিকোনো ধৰণৰ ত্ৰিভুজ আকো হেতু সমান হ'বও পাৰে নহ'বও পাৰে কিন্তু হ'বওটো পাৰে তাৰ মানে এটো ইয়াত কি সোমাই আছে এটো ইয়াত সোমাই থাকিব বা সমান নহয় যেনিবা মানি লৈছো সমান নহয় এটো যেনিবা 2 এটো 3 আৰু এটো 4 কিন্তু সমান হ'বওটো পাৰে আমি যিকোনো ধৰণৰ ত্ৰিভুজ আকিব পাৰো এটো যেনিবা ধৰি ললো 2 এটো 2 আৰু এটো 2 আমি এনেকুৱাটাও পাম তেতিয়া হলে আমি কি বুজিলো ইয়াৰ পৰা যে এটো কোড সোমাই আছে ইয়াত সোমাই আছে তেতিয়া হলে এটো কাৰ সাবসেট হ'ব তাৰ সাবসেট হ'ব তেতিয়া হলে আমি ইয়াত কি দিম সাবসেটৰ সিম্বল দিম তাৰ পাছত Question number 7.
x such that x is an even natural number. Natural number ক'ৰ পৰা start হয় 1 2 3 4 এনেকৈ আৰু ইভেন বুলি ক'লে মানে কি হ'ব যুগ্ম যুগ্ম হ'লে কি হ'ব 2 4 6 8 10 এনেকৈ গৈ থাকিব তাৰপিছত আমাক কি কৈছে যে x such that x is an integer integer মানে কি 1 2 3 4 বা মাইনাছত আহিব পাৰে হেবিলাক তেতিয়াহ'লে a টো তাত সোমাই থাকিব নাথাকে থাকিব তাত 1 2 3 4 থাকিব 1 প্লাছ মাইনাছ 1 লিখিছোঁ মই প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 প্লাছ মাইনাছ 4 ইয়াত কি প্লাছ 2 টো আছে আৰু কি মাইনাছ 2 টো আছে তাৰ মানে কি এইবোৰ আছে 2 আৰু 4 টো থাকিব তেতিয়াহ'লে এইটো কি সাবসেট হ'ব তেতিয়াহ'লে আমি ইয়াত কি সিম্বল দিম যে সাবসেটৰ সিম্বল দিম নেক্সট কোৱেশ্চন examine whether the following statements are true or false আমি হসা নে মিছা হেতু চাব লাগে ফাৰ্স্ট আমাক কি কৈছে যে ab not subset of bca এটো ট্ৰু হ'ব নে ফলস হ'ব বাট আমি দেখিছো যে a টো ইয়াটো আছে আৰু ইয়াটো আছে আৰু b টো ইয়াটো আছে আৰু ইয়াটো আছে তেতিয়াহ'লে আমি ক'ব পাৰো নেকি যে এটো সাবসেট নহয় বুলি নোৱাৰো কেলে ইয়াত যিকিটা এলিমেন্ট আছে ক'ত আছে ইয়াটো আছে তেতিয়াহ'লে এটো কি হ'ব সাবসেট হ'ব কাৰ্ড তেতিয়াহ'লে এটো কি হ'ব ফলস হ'ব আৰু ইয়াৰ সিম্বলটো কি হ'ব লাগিছিল এটো হ'ব লাগিছিল কিন্তু ইয়াত কি নট সাবসেট দিয়া আছে নেক্সট কোৱেশ্চন ae subset of car x such that x is a vowel in English alphabet vowel বিলাক কি a e i o u এটা ইয়াৰ ভিতৰত এইটা আছে a আর আছে ইয়াটো a আছে ইয়াত e আছে ইয়াটো e আছে হল তাৰ মানে সাবসেট হয় আৰু আমাৰ কোৱেশ্চনটোত সাবসেটৰ সিম্বল দিয়া আছে তাৰ মানে এটো কি ট্ৰু হয় নেক্সট কোৱেশ্চন 1 2 3 কোড আছে 1 3 5 ইয়াত আমি দেখিবলৈ পাইছো যে 2 টো কোড নাই ইয়াত নাই হে কাৰণে এটো কি হ'ব নট সাবসেট হ'ব লাগিছিল কিন্তু ইয়াত কি সাবসেটৰ সিম্বল আছে তেতিয়াহ'লে এটো কি হ'ব ফলস হ'ব নেক্সট কোৱেশ্চন a সাবসেট অফ কি abc a এলিমেন্টটো ইয়াত আছে হে কাৰণে এটো কি হ'ব ট্ৰু হ'ব সাবসেট হয় a belongs to abc এতিয়া a টো ইয়াত আছে আমি দেখিছো belongs to হয় এতিয়া এটো কি কৈছে যে a টো belongs to abc বুলি কৈছে তাৰ মানে a টো ইয়াত আছে বুলি কৈছে কিন্তু আমি দেখিবলৈ পাইছো যে a যেটো এটো এটা সেট হয় সেট কেলে হয় ইয়াত ভিতৰত এটা এলিমেন্ট আছে আৰু এটো কি মিডল ব্ৰেকেটে লিখিছে এটো এটা সেট হয় এটো এটা সংহতি হয় আৰু এই সেটটো কি হয় ইয়াৰ সাবসেট হয় কেলে যেটো এলিমেন্ট a হেতু ক'ত আছে ইয়াত আছে সাবসেট হ'ব লাগিছিল কিন্তু ইয়াত কি দিয়া আছে belongs to দিয়া আছে হে কাৰণে এটো কি হ'ব ফলস হ'ব ইয়াৰ প্ৰপাৰ যেটো appropriate যেটো সিম্বল হ'ব হেতু কি হ'ব সাবসেটৰ সিম্বল বুজি পালা নেক্সট কোৱেশ্চন x such that x is an even natural number less than 6 even natural number কোপা স্টার্ট হয় 1 2 3 4 আৰু even natural number হলে কি হ'ব 2 4 6 তো নহয় কেল নহয় less than 6 বুলি কৈছে তাৰ মানে 6 কে সৰু যদি 6 সমান বুলি ক'লে হেতেন তেতিয়া হলে আমি 6 টো দিলু হেতেন ইকুৱেল টু যদি 6 বুলি দিলে হেতেন তেতিয়া আমি 6 দিলু হেতেন কিন্তু ইয়াত কি কৈছে less than 6 তেতিয়া আমি 2 আৰু 4 লিখিম হল তাৰ মানে এটো সেট কি হ'ব 2 আৰু 4 সাবসেট অফ কি বুলি কৈছে x such that x is a natural number which divides 36 এটা natural number বুলি কৈছে যেটোৱে কি 36 ক হৰণ যায় তাৰে 36 ক হৰণ যোৱা কি কি আছে 2 হ'ব পাৰে 4 হ'ব পাৰে 6 হ'ব পাৰে আৰু কি হ'ব পাৰে 9 হ'ব পাৰে 12 হ'ব আৰু কি হ'ব 30 আৰু 18 হ'ব আৰু 36 হ'ব তো এইবিলাক হ'ব এইবিলাকৰ ভিতৰত 2 আৰু 4 টো আছে তাত 2 আৰু 4 টো ইয়াত আছে সাবসেট আমি দেখি আছো ধুনিয়াকে ওলাই আছে তেতিয়া হলে এটো কি হ'ব সাবসেটৰ সিম্বল কোৱেশ্চনটো দিয়া আছে তাৰ মানে এটো কি হয় ট্ৰু হয় নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 3 let এটা সেট দিছে a 1 2 3 4 5 এতিয়া সোয়া 1 2 এটা এলিমেন্ট হয় আৰু 3 4 টো এটা কি এলিমেন্ট হয় মানে হে সেটটোত কি এটা সেট হিচাপে হোমাই আছে এটো আৰু আমাক কি কৈছে which of the following statements are incorrect and why এতিয়া আমাক কি কৈছে কোনটো ইনকাৰেক্ট চাব কৈছে ফাৰ্স্ট আমাক কি দিছে যে 3,4 সাবসেট অফ a এই 3,4 এটো যেটো এটো কোৰ সাবসেট বুলি কৈছে a সেটটোৰ সাবসেট বুলি কৈছে এতিয়া 3,4 টো সাবসেট হ'বলে a 3 এলিমেন্ট টো ক'ত থাকিব লাগিব a থাকিব লাগিব 4 টো ক'ত থাকিব লাগিব a থাকিব লাগিব কিন্তু ইয়াত আছে জানো 3 আৰু 4 এটা সেট হিচাপে আছে ইয়াত এটা মানে এটা এলিমেন্ট হিচাপে আছে তাত এক্সট্ৰা কে নাই এটা কে নাই হে কাৰণে আমি কি 3 টো ইয়াত এক্সট্ৰা কে অকল হৈয়াকে দেখিছা জানো 3 টো অকল হৈয়াকে নাই কাৰণ ইয়াত কি মিডল ব্ৰেকেট দিয়া আছে
Similarly 4 নাই তেতিয়াহলে এটো কেনেকে সাবসেট হ'ব এটো সাবসেট নহয় সেই কাৰণে এটো কি হ'ব স্টেটমেন্টটো ইনকাৰেক্ট হ'ব তাৰ মানে এটো শুদ্ধ নহয় তাৰ পিছৰটো লেট আৰু কোনোবাই যদি কিবা বুজি পোৱা নাই তেতিয়াহলে তোমালোকে কমেন্ট বক্সত জনাব পাৰা যে তোমালোকে কি বুজি পোৱা নাই মই তোমালোকৰ কনফিউজন দূৰ কৰিবলৈ চেষ্টা কৰিম let a is equal to 1 2 3 4 5 এটো হেকি এক আছে তাৰ পিছত আমাক কি দিছে 3,4 to 8 আছে না আমাক হেতু চাবলৈ কৈছে আৰু এবাৰ কি দিছে সিম্বলটো belongs to এতিয়া কি আসলে সাবসেট আসলে এতিয়া দিছে belongs to এতিয়া belongs to যেতিয়া দিছে belongs to মানে কি যে 3,4 এই গুটে বস্তুটো 3,4 এই গুটে বস্তুটো 8 আছে বুলি আমাক কৈছে তেতিয়াহলে আমি দেখিবলৈ পাইছো যে 8 আছে এটো দেখা দেখি ওলাই আছে 8 আছে তেতিয়াহলে আমি কি লিখিম যে এই স্টেটমেন্টটো কি হয় কারেক্ট হয় নেক্সট কোৱেশ্চন let a is equal to এটোৱে আৰু 3,4 a ইয়াত সাবসেটৰ সিম্বলটো থাকি গৈছে সাবসেট হ'ব লাগিছিল এটো হল তো আমাক কি কৈছে যে 3,4 সাবসেট অফ a তো এইটোত মন কৰিবলগীয়া কথা কি আছে মই সেটৰ চেপ্টাৰটোত বুজাওতে আমি ডিসকাস কৰিছিলো যে যেতিয়া কোনোবা এটা বস্তু মিডল ব্ৰেকেটৰ ভিতৰত থাকে হেতু কি হয় এলিমেন্ট হয় এতিয়া আমি ইয়াৰ পৰা কি বুজিলো যে a 3,4 যেটো মিডল ব্ৰেকেটৰ ভিতৰত আছে হেতু কি হয় এলিমেন্ট হয় আৰু হে এলিমেন্টটো কোড আছে বুলি আমাক কৈছে যে a সাবসেট মানে a সেটটোৰ সাবসেট হয় বুলি কৈছে তেতিয়ালে আমি তাৰ মানে সাবসেট হ'লে কি হ'ব লাগিব যে 3,4 টো কোড থাকিব লাগিব এই গুটেটো কোড থাকিব লাগিব 8 থাকিব লাগিব তেতিয়ালে এটো 8 আছে আমি দেখিবলৈ পাইছো তেতিয়ালে এটো কি হ'ব সাবসেট হ'ব তাৰ মানে a যেটো সেট সাবসেট হ'লে কি হয় যেনেকে 2,4, 3 ইটো সাবসেট হ'লে কি হ'ব a সেটটো তাৰ মানে কি 2,4, 3 টো কোড থাকিব লাগিব 8 থাকিব লাগিব সিমিলাৰলি কি 3,4 যেটো ব্ৰেকেটৰ ভিতৰত আছে এটো কি 8 থাকিব লাগিব তেতিয়া ইয়াৰ যেটো সেট আৰু এডাল ব্ৰেকেট দিছে যে ইয়াৰ যেটো সেট এটো কোড কি সাবসেট হ'ব তেতিয়া মানে ইয়াৰ যেটো সেট হেতু কাৰ সাবসেট হ'ব তেতিয়া a সেটটোৰ সাবসেট হ'ব তেতিয়া হলে আমি গম পালো যে যেটো 3,4 ব্ৰেকেটৰ ভিতৰত হেতু কোড আছে 8 আছে সেই কাৰণে এটো কি হ'ব সাবসেট হ'ব হল তাৰ মানে স্টেটমেন্টটো কারেক্ট তাৰ পিছত আমাৰ কি কৈছে 1 belongs to a 1 to 8 আছে নাই বুলি কৈছে 1 to আমি দেখি আছো যে 8 আছে সেই কাৰণে এটো কি হ'ব স্টেটমেন্টটো কারেক্ট হ'ব নেক্সট কোৱেশ্চন let a আৰু কি কৈছে 1 subset of a 1 to subset of a হয় জানো আমি হেতু চাও এতিয়া আমি দেখিছো যে 1 to এটো কি 1 to এনেকে লিখা নাই এনেকে লিখিলে এটো কি হ'ব এটা সেট হ'ব বা এটা সাবসেট হ'ব কিন্তু 1 to অকল এনেকে দিছে এটো এটা এনেকে যেতিয়া আমাক দিব বস্তু এটা হেতু কি হ'ব এলিমেন্ট হ'ব হে এলিমেন্টটো সাবসেট হ'ব পাৰিব জানো কোনোবা এটা সেটৰ নোৱাৰে তাৰ যেটো সেট হ'ব হে সেটটোহে কাৰবাৰ সাবসেট হ'ব পাৰে হল অকল এলিমেন্টটো হ'ব নোৱাৰে হে কাৰণে এটো কি হ'ব স্টেটমেন্টটো কি হ'ব ইনকাৰেক্ট হ'ব নেক্সট আমাক কৈছে যে 1 to 5 সাবসেট অফ এটো সেটৰ সাবসেট বুলি কৈছে তো কোনবা এটা সাবসেট হ'বলে কি হ'ব লাগিব এলিমেন্ট গিটা কোড থাকিব লাগিব হে সেটটোত থাকিব লাগিব তেতিয়ালে 1 to তাত আছে 2 to ইয়াত আছে আৰু 5 to ইয়াত আছে এলিমেন্ট হিচাপে আছে তে কাৰণে কি হ'ব স্টেটমেন্টটো কি হ'ব কারেক্ট হ'ব নেক্সট কোৱেশ্চন 1 to 5 belongs to a এই যেটো সেট হে সেটটো 8 আছে বুলি কৈছে এই সেটটো 8 আছে জানো এলিমেন্ট হিচাপে আমাক কোৱা নাই যদি আমাক এনেকে দিলে হেতেন যে 1 2 5 belongs to a তেতিয়ালে এটো কি হলতেন কারেক্ট হলতেন বিকজ এটো এলিমেন্ট হিচাপে 8 বিলং কৰে তাৰ মানে a এর ভিতৰত সোমাই আছে কিন্তু সেট হিচাপে নাই এই সেটটো যেটো দেখিছা এটো এটা সেট হয় এই সেটটো জানো ইয়াৰ ভিতৰত সোমাই আছে নাই সেই কাৰণে কি হ'ব এটো কি হ'ব ইনকারেক্ট হ'ব যদি আমাক যেটো a সেট হে সেটটো যদি এনেকে থাকিলে হেতেন যে 1 2 5 আৰু ইয়াত কিবা কিবি আছে এইবিলাক থাকিলে হেতেন 5 যদি এনেকে থাকিলে হেতেন তেতিয়া হলে এটো কি হল এই স্টেটমেন্টটো কি হলতেন কারেক্ট হলতেন কিয় বিকজ ইয়াত 1 to 5 to এজ এ সেট হিচাপে কোড সোমাই আছে এই সেটটোত সোমাই আছে সেই কাৰণে এটো কারেক্ট হলতেন কিন্তু যেহেতু ইয়াত হেতু নাই দিয়া সেই কাৰণে এটো কি হ'ব ইনকারেক্ট হ'ব নেক্সট কোৱেশ্চন 1 to 3 সাবসেট অফ a এতিয়া 1 to 3 সাবসেট হ'বলে কি হ'ব লাগিব 1 to থাকিব লাগিব ইয়াত 1 to আছে 2 to আছে কিন্তু কি নাই 3 to নাই 3 to এই সেটটো ভিতৰত সোমাই আছে সেই কাৰণে এটো কি হ'ব ইনকারেক্ট হ'ব তাৰ মানে এটো সাবসেট নহয় নেক্সট কোৱেশ্চন 5 belongs to a 5 belongs to a হ'বলে কি হ'ব লাগিব যে 5 এটো এজ এ এলিমেন্ট আছে এলিমেন্টটো কোড সোমাই আছে
যদি আমাক দিলেহেঁতেন phi subset of A তেতিয়াহ'লে কি হ'লহেঁতেন তেতিয়াহ'লে এইটো কাৰেক্ট হ'লহেঁতেন কিয় যে মই যিটো পাৱাৰ সেট য'ত আমি পঢ়িছিলোঁ তাত আমি গম পাওঁ যে যিটো phi সেই phi-টো কি হয় সব সেটৰে কি হয় সাবসেট হয় তো সেই কাৰণে যিটো এতিয়া আমাক এতিয়া কি দিছে যে phi-টো আমাৰ এজ এ এলিমেন্ট আছে আৰু বিলংছ টু দিছে মানে phi belongs to A তাৰ মানে ইয়াৰ মিনিংটো হৈছে যে phi যিটো এলিমেন্ট phi যিটো মেম্বাৰ সেই মেম্বাৰটো ক'ত সোমাই আছে A ৰ ভিতৰত সোমাই আছে তো এই ভিতৰত ইয়াত সোমাই থকা দেখিছা জানো এই ভিতৰত আছে জানো নাই সেই কাৰণে এটো কি হ'ব স্টেটমেন্টটো ইনকাৰেক্ট হ'ব let A is equal to next to কি দিছে phi subset of A তাৰ মানে phi subset of A তো ইয়াক মই কৈছিলো এটোত বুজাইছিলো যে কি হয় সব সেটৰে কি হয় সাবসেট হয় সেই কাৰণে কি হ'ব এটো স্টেটমেন্ট কি হ'ব কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন এতিয়া phi এজ এ কি দিছে সেট দিছে এই সেটটো জানো ইয়াত সোমাই আছে তো একেটাই কথা মই যিকিটা আগতে ডিসকাস কৰিলো আমি এটো এজ এ সেট আছে এজ এ এলিমেন্ট নাই সাবসেট আছে হয় কিন্তু এজ এ সেট আছে যেতিয়া এনেকে থাকে তেতিয়া হলে এই সেটটোত কি থাকিব লাগিব এনেকে সোমাই থাকিব লাগিব এনেকে সোমাই আছে জানো নাই সেই কাৰণে এটো কি হ'ব ইনকাৰেক্ট হ'ব নেক্সট question number 4 write down all the subset of the following sets তলৰ যিবিলাক সেট দিছে তাৰ আমি কি উলিয়াব লাগে সাবসেট বোৰ লিখিব লাগে আমি এইবিলাক ভালকে ডিসকাস কৰিছিলো সাবসেটৰ যেটো আমি সেশন কৰিছিলো তাত আমি ভালদৰে ডিসকাস কৰিছিলো এতিয়া A সেটটোৰ সাবসেট কি কি হ'ব phi টো সবৰে হয় সাবসেট হয়নে আৰু নিজে হ'ব A টো নিজে হ'ব নিজৰ সাবসেট হল তাৰ মানে এই দুটা হল তাৰ পিছত AB দিছে AB কি হ'ব A এটা হ'ব A এটা হ'ব B এটা হ'ব B এটা হ'ব আৰু AB নিজে হ'ব হল আৰু কি হ'ব phi টো থাকিবই সবতে Similarly 1 2 3 কি হ'ব phi থাকিব 1 2 3 থাকিব এবাৰ কি হ'ব 1 2 হ'ব এবাৰ 2 3 হ'ব এবাৰ 1 3 হ'ব যিবিলাক আমি পাৱাৰ সেট পঢ়িছিলো তাত আমি ভালদৰে ডিসকাস কৰিছিলো আৰু 1 2 3 নিজেটো হ'বই নিজে নিজৰটো সাবসেট হ'বই যেনেকে 8 এ কি 8 এ নিজক হৰণ যাবই 8 এ তো তেনেকুৱা নিচিনা কথা তাৰ পিছত কি দিছে আমাক phi টোৰ কি phi টোৰ অকল নিজৰ নিজে হ'ব phi আৰু phi টোৰ সবই এটো একেটাই হল সেইকাৰণে only কি হ'ব subset of phi only কি হ'ব phi হ'ব হল তাৰ মানে কি phi মানে হৈছে null set তাৰ মানে সেই সেটটোত কোনো ধৰণৰ এলিমেন্ট নাই phi মানে এটোই phi মিনিং যিটো ইয়াৰ অৰ্থ হৈ একেটাই phi মানে হৈছে ইয়াৰ একো এলিমেন্ট নাই আৰু এটো মানে কি হৈছে ইয়াতো একো এলিমেন্ট নাই null set আৰু null setor যিটো subset হেতু অকল নিজে হয় তাৰ মানে phi হয় next question number 5 how many elements has PA তাৰ মানে power set of A if A is phi যদি A set এটা দিছে আৰু হেতু কি হয় phi হয় তাৰ মানে হেতু null set হয় তেতিয়া হলে তাৰ এলিমেন্ট কিমান হ'ব আমাক হেতু দিছে মানে পাৱাৰ সেটত তাৰ এলিমেন্ট কিমান থাকিব আমাক হেতু দিছে এতিয়া পাৱাৰ সেট উলিওৱাৰ নাম্বাৰ অফ পাৱাৰ সেট উলিওৱাৰ মানে তাৰ যিবিলাক এলিমেন্ট হেবিলাক উলিওৱাৰ ফৰ্মুলাটো কি আছিল 2 টু দি পাৱাৰ যিমান এলিমেন্ট থাকে হিমান এতিয়া আমি ইয়াত দেখিবলৈ পাইছো ধৰি ললো m আমি ইয়াত এতিয়া দেখিবলৈ পাইছো যে যেহেতু এটো নাল সেট তাৰ মানে এটো কি হয় ইয়াৰ একো এলিমেন্ট নাই তেতিয়া হলে এটো কি হ'ব ওপৰত 0 হ'ব এলিমেন্ট যেতিয়া নাই ওপৰত কি হ'ব 0 হ'ব আৰু 2 টু দি পাৱাৰ 0 মানে কিমান 1 বিকজ কেলে 1 a টু দি পাৱাৰ 0 ইজ ইকুৱেল টু কি 1 হয় সেই কাৰণে 2 টু দি পাৱাৰ 0 ইজ ইকুৱেল টু কি 1 যেতিয়া আমি 2 টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 পালো তাৰ মানে কি হ'ল যে যেটো পাৱাৰ সেটত যেটো এলিমেন্ট থাকিব হেতু only 1 হ'ব তাৰ মানে অকল এটা এলিমেন্টে তাত থাকিব নেক্সট question number 6 write the following as intervals আমি এটো কি ইন্টাৰভেল হয় লিখিব লাগে আমি ইন্টাৰভেল ডিসকাস কৰিছিলো এতিয়া আমাৰ কি কৈছে যে x such that x তো কেনেকুৱা rত আছে ৰিয়েল নাম্বাৰত আছে -4 less than x আৰু -4 তকে হেতু ডাঙৰ হয় x টো আৰু কি হয় 6 তকে সৰু আৰু সমান যেতিয়া সৰু আৰু সমান আমি লিখো তেতিয়া হলে আমি কি দিও ডাঙৰ ব্ৰেকেট দিও হল আৰু যেতিয়া আমি লেস লিখো লেস দেন লিখো তেতিয়া হলে আমি কি দিও স্মল ব্ৰেকেট দিও তাৰ মানে -4 6 হ'ব হল আমি ইন্টাৰভেলত এখিনি ডিসকাস কৰিছিলো আকৌ আমি ইয়াত ডিসকাস নকৰো তোমালোকে হে যদি ভিডিওটো চোৱা নাই তেতিয়াহলে ভিডিওটো চাই লবা মই ডেসক্ৰিপচনত লিংকটো দি দিম এতিয়া নেক্সট আমাৰ কি কৈছে যে x টো কেনেকুৱা -12 তকৈ ডাঙৰ আৰু সমান বুলি কোৱা নাই ডাঙৰ বুলি কৈছে তেতিয়া হলে আমি কি দিম স্মল ব্ৰেকেট দিম আৰু -10 তকৈ সৰু বুলি কৈছে সৰু আৰু সমান বুলি কোৱা নাই সৰু আৰু সমান হলে আমি এটো দিও হল স্মল ব্ৰেকেট দিছো তাৰ পিছত আমাৰ কি কৈছে 0 less than equal to
তাৰ মানে 0তকৈ ডাঙৰ আৰু সমান বুলি কৈছে তেতিয়াহ'লে কি হ'ব আমি এইটো দিম ডাঙৰ ব্ৰেকেট দিম আৰু এইটো 7 আমি অনলি 7তকৈ সৰু বুলি কৈছে তেতিয়াহ'লে আমি কি দিম সৰু ব্ৰেকেট দিম আৰু এইটোত কি কৈছে দুইটাতে কৈছে 3তকৈ ডাঙৰ আৰু সমান আৰু 4তকৈ সৰু আৰু সমান তেতিয়াহ'লে আমি কি দিম এইটো দিম হ'ল ক্লিয়াৰ নেক্সট question number 7 write the following intervals in set builder form এইটো set builder এইটো ইন্টাৰভেলত আছে আমাক আমি ক'ত লিখিব লাগে set builder ফৰ্মত লিখিব লাগে মানে আগৰ কোৱেশ্চনটো উল্টাটো আমি কৰিব লাগে এতিয়া আমাক কি কৈছে -3 আৰু 0 আছে -3 আৰু 0 কি তাৰ মানে x টো কি -3তকৈ ডাঙৰ আৰু 0তকৈ সৰু আমি সৰু আৰু সমান লিখিব নালাগে যেতিয়া এইটো থাকিব তেতিয়া আমি সৰু আৰু সমান লিখিম যেনেকৈ আমি এইটোত লিখিছো 6তকৈ সৰু আৰু সমান আৰু 12তকৈ কি 6তকৈ ডাঙৰ আৰু সমান আৰু 12তকৈ সৰু আৰু সমান ইয়াত আমি কি লিখিম যে 6তকৈ ডাঙৰ আৰু 12তকৈ সৰু আৰু সমান x2 হ'ল আৰু ইয়াত আমি কি লিখিম -23তকৈ ডাঙৰ আৰু সমান আৰু 5তকৈ সৰু লিখিছো লেছ দেন তাৰমানে নেক্সট question what universal set would you propose for each of the following তাৰ মানে universal set আমি পঢ়িছিলো তাৰ কাৰণে কি হ'ব আমাক এটা সেট দিয়া আছে the set of right triangles তো এইটো the set of right triangle এটো ক'ত থাকিব কাৰ ভিতৰত থাকিব যে যিবিলাক সেট আছে যিবিলাক ট্ৰায়াঙ্গলৰ আমি গুটেই যিমানবোৰ ট্ৰায়াঙ্গল আছে আমি সবৰে যদি এটা সেট বনাই লওঁ সেই সেটটো এই সেটটো সোমাই থাকিব সাবসেট হ'ব হ'বনে তাৰ মানে এটো কি হ'ব ইউনিভাৰ্সাল সেট হ'ব আমি এনেকুৱাকে আকো বা আমি এনেকে আকো যিকোনো ধৰণৰ সেটৰ যদি মানে যিমানবোৰ ট্ৰায়াঙ্গল আছে সব ট্ৰায়াঙ্গলৰ যদি আমি এটা সেট বনাও আৰু সেই সেটটোত কি সোমাই থাকিব দা সেট অফ ৰাইট ট্ৰায়াঙ্গল খিনি সোমাই থাকিব সেই কাৰণে এটো কি হ'ব ইউনিভাৰ্সাল সেট হ'ব হল নেক্সট question the set of isosceles triangles so isosceles triangle মানে হৈছে যাৰ দুটা সাইড সমান ধৰিলো এটা এটা ট্ৰায়াঙ্গল ইয়াৰ এটো সাইড আৰু এটো সাইড সমান তেতিয়াহলে এটোৰ কি হ'ব সেমে হ'ব আমি যদি গুটেই এটা ট্ৰায়াঙ্গলৰ আমি সেট এটা লওঁ যিমানবোৰ ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গল খিনি ক'ত সোমাই থাকিব হেতুত সোমাই থাকিব আমি হেতু কি সেট অফ পলিগনস বুলি ক'ব পাৰো নহলে সেট অফ অল ট্ৰায়াঙ্গল বুলি ক'ব পাৰো নেক্সট question number 9 আৰু এটো লাষ্ট question হয় given the sets আমি set দিছে তিনটা a 135 b 246 আৰু c 02468 which of the following may be considered as universal set for all three sets a b c তাৰ মানে তলৰ কোনটো ইউনিভাৰ্সাল সেট হ'ব এই গুটে তিনটাৰ কাৰণে ইউনিভাৰ্সাল সেট হ'বলে কি হ'ব লাগিব যে এই গুটে তিনটা সেট ক'ত সোমাই থাকিব লাগিব সেই যেটো সেট হ'ব ইউনিভাৰ্সাল সেট তাত সোমাই থাকিব লাগিব ফাৰ্স্ট আমাক দিছে যে 0 ৰ পৰা 0 1 2 3 4 5 6 এতিয়া আমি ইয়াৰ পৰা দেখিছো যে যেটো 8 সেইটো ইয়াত আছে জানো নাই মানে a ৰ যিকিটা এলিমেন্ট হেকিটা ইয়াত আছে হয় আৰু b ৰ যিকিটা এলিমেন্ট আছে হেকিটাও ক'ত আছে ইয়াত আছে কিন্তু c ৰ যিকিটা এলিমেন্ট গুটেই গিটা ক'ত নাই ইয়াত নাই বিকজ 8 টো ইয়াত নাই হে কাৰণে এটো কি হ'ব ইউনিভাৰ্সাল সেট আমি বুলি মানি নলওঁ নেক্সট question আমাক কি দিছে 5 5 টো হ'বই নোৱাৰে a টো ইয়াত নাই b ও ইয়াত নাই c ও ইয়াত নাই কোনো এটা সেটৰ যিবিলাক এলিমেন্টস হেবিলাক ক'ত নাই ইয়াত নাই তো এটো কোনো পদ্ধে এটো কি হ'ব নোৱাৰে ইউনিভাৰ্সাল সেট হ'ব নোৱাৰে তাৰ পিছত আমাক দিছে 0 ৰ পৰা কলৈকে দিছে 10 লৈকে আমি ইয়াৰ পৰা দেখিছো যে a টো ইয়াত আছে যেটো a সেটটো ক'ত আছে তাত থাকিব b সেটটো তাত থাকিব আৰু c সেটটো ক'ত থাকিব ইয়াত থাকিব তেতিয়া হলে কি হ'ব যেটো এটো আমাক যেটো দিছে 3 নম্বৰ যেটো সেট সেই সেটটো কি হ'ব ইউনিভাৰ্সাল সেট হ'ব কাৰণ তাত যিকিটা এলিমেন্ট আছে মানে সেই সেট তিনটা যিকিটা এলিমেন্ট আছে সেই গুটেখিনি এলিমেন্ট ক'ত আছে এই ইউনিভাৰ্সাল সেটটোত আছে নেক্সট question 1 ৰ পৰা কলৈকে আছে 8 লৈকে 1 2 3 4 5 6 7 8 এতিয়া আমি ইয়াৰ পৰা কি দেখিছো যে a ৰ যিকিটা সেট মানে a ৰ যিকিটা এলিমেন্ট 1 2 3 4 a ৰ কিটা আছে 2 3 135 টো তাত আছে 135 ইয়াত আছে আৰু কি আছিল 246 টো ক'ত আছে ইয়াত আছে 246 আছে তাৰ পিছত কি আছে 02468 ইয়াত কিন্তু কি নাই 0 টো নাই 0 টো নথকাৰ কাৰণে কি ইয়াৰ আগৰটো যেটো ইউনিভাৰ্সাল সেট বুলি আমি কৈছিলো তাত কি 0 টো আছিল আৰু ইয়াত 0 টো নাই হে কাৰণে 0 টো নথকাৰ কাৰণে আমি এটো কি ইউনিভাৰ্সাল সেট বুলি মানি নলওঁ আশা কৰো তোমালোকে আজি আমি যি ডিসকাস কৰিলো বুজি পালা
আমি নেক্সট ক্লাছত পুনৰ ইয়াৰ যেটো নেক্সট এক্সাৰসাইজ আমি হেতু কৰিম যদি কোনোবাই কিবা বুজি পোৱা নাই তেতিয়া হলে কমেন্টত জনাব পাৰা যে কি বুজি পোৱা নাই তেতিয়া আমি হেতু সলভ কৰিবলৈ আমি ট্ৰাই কৰিম আৰু যদিহে চেনেলটো তোমালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনটো অলত ক্লিক কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং catch you in the next one